সমান্তৰালকৈ এতিয়া বাপতি সাহোন ৰঙালী বিহুৰ সমাগত আৰু নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে এতিয়া ৰাজ্যজুৰি দেখা গৈছে বাপতি সাহোন ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ বাক্সুৰ খেলুৱাগাঁৱত আৰু এই শিৱসাগৰ জিলাৰ বাক্সু খেলুৱাগাঁৱত যোৱা 13 মাৰ্চৰ পৰা 12 দিনলৈ অনুষ্ঠিত হৈছে ইয়াত বিহু নাচ লগতে বিহু নকমৰা মই সতীৰ্থ কেইটামানত দেখাবলৈ কৈছোঁ ইয়াৰ পৰিৱেশ দেখাবলৈ কৈছোঁ কণ শিশুৰ পৰা আৰম্ভ কৰি প্ৰতিভাৱে লোক ওলাই আহিছে এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ এই বিহুৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে সন্মিলিত বাক্সু যুৱ সমাজৰ উদ্যোগত এই শিৱসাগৰ জিলাৰ যি বাক্সু খেলুৱা গাঁৱত অনুষ্ঠিত হৈছে এই বিহু প্ৰশিক্ষণ বিহু কৰ্মশালা স্বৰ্গীয় টুপিদৰ আঁচনিৰ ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই বিহু কৰ্মশালা মই কেমেৰা দেখাবলৈ কৈছোঁ ইয়াৰ পৰিৱেশ দেখাবলৈ কৈছোঁ প্ৰশিক্ষাৰ্থীসকলে ইয়াত সুন্দৰকৈ ইয়াত তেওঁলোকে বিহু প্ৰশিক্ষণত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে কণ কিশোৰীসকল আহিছে বিহু নাচত অংশগ্ৰহণ কৰিছে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব মই অতীত কেমেৰা পাইছোঁ আগুৱাই বুলি জনাইছোঁ ইয়াৰ পৰিৱেশ দেখাবলৈ কৈছোঁ আমি প্ৰশিক্ষাৰ্থীসকলৰ আমি কথা পাতিম যিহেতু ইয়াৰ কেমেৰা পাছলৈ প্ৰশিক্ষাৰ্থীসকলৰ আমি পোনে পোনে কথা পাতিব চেষ্টা কৰিম কি ক'বা কিমান দিনৰ পৰা বিহু শিকি আছা পাৰিছা নে শিকিব কেনেকুৱা লাগিছে শিকি আগতে বিহু শিকিছিলা নে ক'ৰবাত বিহু এবাৰ শিকিছিলা হে পেপাতি ৰহে দৈ পেপাতি হে কলি দৈ মহৰে বজালে বজাবি ভালে কৈ বজাবি ফুলাম কৈ বিহু আনিম ধন্যবাদ দিছোঁ ইয়াত আচলতে কণমানিসকলো আছে আমি কণমানিসকলৰ কথা পাতিম ভণ্টি বিহু পাৰিছে নে শিকিব তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী মনন্যা গগৈ ইয়াত বিহু কি কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী গুণগুণ গগৈ বিহু কি কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে বিহু নামটা কোৱা ঐ ৰে গছতে মই বাহিৰলে ঐ ককাই পাৰি দিয়া ঐ খা জাতি বাহৰ ডকাতি সাজি দিয়া ককাই ঐ বিহু নাচিবলৈ যাওঁ ধন্যবাদ দিছোঁ আচলতে এইসকল কোম্পানী ওলাই আহিছে এওঁলোকে আচলতে বিহুৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে আমাৰ ইয়াতে বিহুৰ প্ৰশিক্ষক আছে আমি এই যি বিহু প্ৰশিক্ষণত এই বিহু প্ৰশিক্ষণত আচলতে বিহু নৃত্য আপুনি শিকাইছে বিহু নাচ শিকাইছে কি ক'ব কিমান দিনীয়াকৈ ইয়াত কৰ্মশালা অনুষ্ঠিত হৈছে ইয়াতে 12 দিনীয়াকৈ হৈছিলে আচলতে এখেতলোকে এবাৰ প্ৰথমবাৰৰ কাৰণে আয়োজন কৰিছে যেহেতু ভাল লাগিছে গাঁৱৰ পৰা ইমান ধুনীয়া আচলতে ৰাস্তাটো অকণমান বেয়া কিছুমানৰ হয়তো আহিবলৈ অসুবিধা হ'ল আৰু প্ৰথম কেইদিন আমাৰ মানে এনেকুৱা দিগদাৰ হ'ল বতৰে যি মানে ৰূপ দেখাইছিলে তথাপিও ল'ৰা ছোৱালীখিনিয়ে সেই ইমান প্ৰতিকূল বতৰকো যে নেওচি আহিছে তাৰ বাবে সঁচাকৈ ভাল লাগিছে আৰু নতুনকৈ শিকিছে যদিও তেওঁলোকৰ আগ্ৰহটো আছে বাৰু সেইবাবে আচলতে বিশেষ ভাল লাগিছে আৰু বেলেগ জেগাত গৈ থাকোঁ ন প্ৰত্যেকবাৰে কিন্তু এবাৰ আহি এটা নতুন জেগা আৰু তাতে যিহেতু ময়ো শিৱসাগৰৰে জীয়াৰী তো সেইবাবে মানে কিবা এটা বহুত ভাল লাগিছে মনটো আৰু গাঁৱৰ পৰিৱেশৰ মাজত এনেকৈতো সঁচাকৈ ভাল লাগে আৰু বিহু লাগিয়ে যায় সেয়াই এই মাজতে অকণমান বিহু নাম এফাকে বিহু তাকে খুব ভাল লাগিব ঠিক আছে বিহু কিনো চ'তমহীয়া বতাহ জাকি মাৰিলে ও গছে বনে হলালে এই কিনো অসমীয়াৰ বিহুতি আহিলে ও গৰুৰ চালে লগালে মা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত